নৱচৰণীয়া হৈছে 420 মানুহ, আপোনালোকে জানে। মানুহক টুপি পৰাই সি 3বাৰ ইয়াত 2বাৰ MP হৈ গ'ল। টুপি পিন্ধাই MP হৈছে, ফলছ জালি চাৰ্টিফিকেট দি, যিটো সি ST চাৰ্টিফিকেটটো তাৰ ডুপ্লিকেট কৰি পেলাই সি এটা জালি চাৰ্টিফিকেট লৈ সি 2বাৰ MP হৈছে। কিন্তু এইবাৰ এইটো কেছ চলি থাকোঁতে আপোনালোকে চাওক হাইকোৰ্টে কি ৰায় দিলে। সি সুপ্ৰিম কোৰ্টো কৰিলে, কি ৰায় আহিল, সি নমিনেশ্যন দিব নোৱাৰিলে। সেইকাৰণে ৰাইজে গম পাই গৈছে যে হীৰা শৰণীয়া এজন, নৱকুমাৰ শৰণীয়া MP এজন, এইটো 420 মানুহ, ইয়াৰ কোনো কাম নাই। আমি BJP আৰু UPPL মিলি পেলাই যি চৰকাৰ চলি আছে 2025তো এই চৰকাৰ হ'ব। আৰু মই ভাবোঁ BTRত এতিয়া শান্তি আহি গ'ল আৰু এতিয়া উন্নয়ন হ'ব। এই BTRৰ মানুহখিনি BJPৰ বাহিৰে কংগ্ৰেছৰ লগত নাযায়। কাৰণ যে কংগ্ৰেছৰ লগত সিহঁতে থাকি পেলাই ইয়াত যেতিয়া কংগ্ৰেছত ষ্টেটত গভৰ্ণমেণ্ট আছিল তেতিয়া BTATৰ পৰা আদিবাসীক খেদিছিল, চাওতালী মানুহক খেদিছিল, ৰক্তাক্ত হৈ গৈছিল। নদীৰ পানীৰ কালাৰ আৰু হোৱাইট নাছিল, তাত ৰঙা হৈ গৈছিল। তাৰপিছত ইয়াত BPF চৰকাৰ আৰু আমাৰ এই ষ্টেটত কংগ্ৰেছ চৰকাৰ থাকোঁতে 2012 আৰু 2014 আপোনালোকে কোনেও পাহৰা নাই, আপুনি এজন BTRৰ সাংবাদিক। তো 2012 আৰু 2014 এই বড়ো আৰু মুছলমানৰ ভিতৰত ৰাইট লাগিছিল। তো এই মানুহখিনি কোনেও পাহৰা নাই। বড়ো মানুহ ৰাইট নিবিচাৰে, মুছলমান মানুহে নিবিচাৰে, যেনেকৈ আদিবাসী মানুহে নিবিচাৰে, বড়ো মানুহো নিবিচাৰে। কিন্তু এই ৰাইটবিলাক যে হৈছিল জাতিগত সংঘৰ্ষ, তাৰ কাৰণে মই ভাবোঁ দায়ী কংগ্ৰেছ আৰু BPF। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।